হেল্ল' এভৰিৱান, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ঔটেঙাৰ লগত মাছৰ আঞ্জা। আৰু যিহেতুকে ভাদ মাহত ঔৰ লগত ৰৌ খাব লাগে, সেইকাৰণে ভাবিলোঁ আজি ঔটেঙাৰ লগত ৰৌ মাছৰ আঞ্জা বনাওঁ আৰু আপোনালোককো দেখাই যাওঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল। এয়া এফাল মই কাটি লৈছোঁ, কুকাৰত বইল হ'ব দিম। এয়া কুকাৰত লৈ লৈছোঁ আৰু ইয়াতে নিমখ দিছোঁ অকল, আৰু এতিয়া এইখিনি চিটি মাৰিব দিম। আৰু এয়া মাছখিনি এতিয়া নিমখ হালধি দি দিলোঁ, এতিয়া ফ্ৰাই কৰি ল'ম। এয়া তেল গৰম হ'ব দিছোঁ, এতিয়া মাছখিনি ফ্ৰাই কৰি লওঁ। আৰু এয়া বনাম ভোল মাছৰ মূৰৰ লগত, আৰু মাছৰ মূৰৰ লগত এনেদৰে বনালোৱেই মই। আৰু ইয়াতে দিছোঁ আদা, নহৰু, জিৰা আৰু অলপমান গৰম মছলা। এনেদৰে দি এইখিনি ঢাকন লগাই ৰাখি দিলোঁ মাছৰ মাথাখিনি দি। আৰু এয়া ঔটেঙা বইল পানীখিনি আৰু ঔটেঙাখিনি, আৰু এতিয়া মোৰ ভোলখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া বনাই আছোঁ। আৰু এতিয়া ঔটেঙাখন তেল মাৰিবৰ কাৰণে এয়া শুকান জলকীয়া আৰু এয়া বগা সৰিয়হ দি দিছোঁ। শুকান জলকীয়াখিনি অলপ ক'লা পৰালৈকে ভাজি ল'ম তেলতে, তাৰপিছত বগা সৰিয়হখিনি দি দিম, তাৰপিছত আঞ্জাখন তেল মাৰি দিম। সৰিয়হখিনি দিয়াৰ লগে লগে ঢাকন লগাই দিব লাগিব, নহ'লে ছিটিকি যায়। আৰু এয়া দি দিলোঁ, ধুনীয়াকৈ ফুটি গৈছে। এতিয়া মই আঞ্জাখন তেল মাৰি দিলোঁ। আঞ্জাখনত অলপ আটা দিছোঁ। আটাৰ গুড়ি দিলে আঞ্জাখন অলপমান ঘন হয়, বা আপোনালোকে বেচনো দিব পাৰে আটাৰ সলনি, বা পিঠাগুড়ি দিব পাৰে, যিকোনো দিব পাৰে। আৰু এয়া তেল মাৰি দিলোঁ। এতিয়া নিমখ দি দিছোঁ বইল কৰোঁতে। এতিয়া দিম হালধি ইয়াতে, আৰু হালধিখিনি দিয়াৰ পিছত এইখিনি উতলাই আহিব দিম। ধুনীয়াকৈ উতলাই অহাৰ পিছত মাছখিনি দি দিম। আৰু এয়া হালধি দি দিলোঁ, আৰু এতিয়া ধুনীয়াকৈ উতল আহিছে। এতিয়া মই ইয়াতে মাছকেইটুকুৰ দি দিম। তাৰপিছত আমাৰ ঔটেঙাৰ লগত মাছৰ জোলো ৰেডি হৈ যাব। এয়া আমাৰ ভাত সাজাই ল'লোঁ, ঔটেঙাৰ জোল মাছৰ লগত, মাছ ফ্ৰাই, আৰু এয়া ভোলৰ মাছৰ মাথাৰ লগত।